নমস্কাৰ সকলোকে পোনপ্ৰথমে আমাৰ চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি কমাৰবন্ধাত নতুনকৈ খোলা অভিজিত বৰাৰ কমাৰবন্ধাৰ বেকাৰী নামৰ এখন নতুনকৈ দোকান খুলিছে আৰু এই দোকানৰ মালিক অভিজিত বৰা আমাৰ লগত আছে। তেওঁ আপোনালোকক ক'ব তেওঁৰ ব্যৱসায় অৰ্থাৎ আমাৰ কমাৰবন্ধাৰ বাকী ৰাইজে কেনেধৰণৰ সুবিধাসমূহ লাভ কৰিব সেই সম্পৰ্কে জনাব আপোনালোকক। আৰু তেওঁ দোকানখনো মই ভালদৰে দেখাই দিম। পোনপ্ৰথমে মই তেওঁক চিনাকি কৰাই দিছোঁ আৰু তাৰপাছতে তেওঁ এই দোকানৰ যিখিনি উদ্দেশ্য বা তেওঁ আমাৰ কমাৰবন্ধাবাসী ৰাইজে কি সুবিধা লাভ কৰিব সেই বিষয়ে জনাব। আহক আমি আপোনালোক অভিজিত বৰাৰ নিজ মুখেৰে শুনো। এয়া হৈছে অভিজিত বৰা আৰু কমাৰবন্ধাৰ এজন স্থানীয় যুৱক আৰু তেওঁ নতুনকৈ এই ব্যৱসায় আৰম্ভ কৰিছে কমাৰবন্ধাৰ বেকাৰী, অৰ্থাৎ কমাৰবন্ধাৰ তিনিআলি একেবাৰে কাষতে লাগি আছে। অৰ্থাৎ আপোনালোকে যদি দুদুৱালিৰ পৰা তিতাবৰলৈ যায় বা তিতাবৰ ফালৰ পৰা যদি আপোনালোকে গোলাঘাট যায় তেতিয়া আপোনালোকে গোলাঘাট ছাইডৰ পৰা যদি যায় তিতাবৰ তেতিয়া আপোনালোকে ৰাইট ছাইডে দেখিব, আৰু গোলাঘাটলৈ যদি যায় আকৌ তিতাবৰ ছাইডৰ পৰা তেতিয়া আপোনালোকে দেখিব লেফ্ট ছাইডে। আৰু SBI আছে, অৰ্থাৎ আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক ওচৰতে আছেই। আৰু তেওঁ ইয়াত দেখিছে আপোনালোকক চিনাকি কৰাই দিলোঁ অভিজিত বৰা। আৰু তেওঁ দোকানৰ কি সামগ্ৰী লাভ কৰিব আৰু কমাৰবন্ধাৰ বাসীয়ে বিভিন্ন যিখিনি বিয়া সবাহ সকাম বাৰ্থডে কেনেধৰণৰ অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত তেওঁ কি সামগ্ৰী তেওঁৰ পৰা ল'ব পাৰিব তেওঁ ডিটেইলছ জনাব। তেওঁক দিছোঁ মই মাইক্ৰফোনটো, তেওঁ ডিটেইলছ জনাব। কি সামগ্ৰী লাভ কৰিব আপোনাৰ দোকানত সেই সম্পৰ্কে অলপ জনাই দিয়ক। নমস্কাৰ। সমূহ কমাৰবন্ধাবাসী ৰাইজৰ আশীৰ্বাদত আজি আনুষ্ঠানিকভাৱে দোকান এখন আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। বহুত আগৰ পৰাই আশা আছিলে এনেকুৱা কিবা এটা কৰিবলৈ, য'তোপলক্ষে যথেষ্টখিনি কষ্ট আৰু বহুতখিনি ত্যাগ এৰি থৈ আহি আজি এই জেগাত উপনীত হৈছোঁহি। ইয়াত বিয়া সকাম বা বাৰ্থডে আমাৰ কোনখিনি সামগ্ৰী আমাক প্ৰয়োজন হয় সেইখিনি কেনেধৰণে লাভ কৰিব সেই বিষয়ে অলপ কৈ দিয়ক। বিয়া সামগ্ৰী যিকোনো আমাৰ ইয়াত যিখিনি বস্তু এতিয়া বৰ্তমান উপলব্ধ আছে সকলো বস্তু আপোনালোকে যদি এদিন আগত আমাক আপোনালোকৰ বুকিং অনুযায়ী ক'লেই হ'ল, আমি সকলো পিছদিনা ৰাতিপুৱা 9টা বজাৰ ভিতৰত সম্পূৰ্ণ যিমানবিলাক প্ৰডাক্ট আছে গোটেইবিলাক আমি আপোনালোকক যোগান ধৰিবৰ বাবে চেষ্টা কৰিম। কোৱালিটিৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ মেইনটেনেঞ্চ কৰিব বা আগন্তুক দিনত আপুনি আপোনাৰ পৰা আমি কেনেধৰণৰ কোৱালিটিৰ সামগ্ৰী লাভ কৰিম সেই বিষয়ে জনাই দিয়ক। কোৱালিটিৰ বিষয়ততো আমাৰ যিবিলাক কোৱালিটি আছে সম্পূৰ্ণ এতিয়া যিবিলাক মানুহে ব্যৱহাৰ কৰিছে তেখেতলোকে কৈছে যে বৰ্তমানলৈকে কোৱালিটি ভালেই আছে। আৰু বাকী আমাৰ শ্ব'কেছত হয়তো দেখিবলৈও পাইছে আমাৰ ৰাতিপুৱা যিবিলাক ষ্টক সোমায় গধূলিলৈ প্ৰায় আমাৰ ষ্টক আউট হৈ যায়। আৰু ডেইলি যিবিলাক মানে যিমানখিনি আমি সামগ্ৰী বিকিব পাৰোঁ সিমানখিনি সামগ্ৰীয়ে ৰাখিছোঁ। আৰু পিছদিনা আজিৰ বস্তু এটা মানে কালিৰ বস্তু এটা আজি বুলি কৈ আমি বিকিবলৈ চেষ্টা কৰা নাই। লাগিলে দুজন মানুহে কিবা এটা বস্তু কমকৈ পাওক কিন্তু বেয়া বস্তু এটা পাব নালাগে, আমি সেইটোৱে চিন্তা কৰিছোঁ। ৰাখি বন্ধন যিহেতু কাইলৈ আছে আৰু ৰাখি বন্ধনৰ উপলক্ষে আপোনাৰ কিবা স্পেচিয়েল অফাৰ বা কিবা আছে নেকি আপুনি জনাওক। স্পেচিয়েল অফাৰ আমাৰ এনেকুৱা কিছুমান পাউচ ৰাখিছোঁ, এইবিলাক আপোনাৰ 50 টকা আৰু 70 টকা এনেকুৱাত পাউচ আছে। তাৰপিছত বাকী ৰাখি আছে, ৰাখি এইবিলাক ৰাখিছোঁ। ৰাখি 20 টকীয়া ৰাখি আছে, 40 টকীয়া ৰাখি আছে। আৰু লগতে তেনেকুৱা স্পেচিয়েল অফাৰ থাকিব কিবা কালিলৈ কাৰণে স্পেচিয়েলি এতিয়ালৈকে ভাবি থকা হৈছে। কিন্তু যিহেতু আপুনি ক'লে যে কোৱালিটিও আপুনি মেইনটেনেঞ্চ কৰিব, কোৱালিটি মেইনটেনেঞ্চ কৰোঁতে যিহেতু যদি আমি এখন বিয়াত যদি আমি এক্সাম্পল ৰসগোল্লাই যদি লৈ লওঁ তেতিয়া 300-400 ৰসগোল্লা ল'লে আপোনাৰ দামটো কমাব নাই? দাম হয় সেইটোত কম হ'ব, নিশ্চয় কম হ'ব। কোৱান্টিটি যেতিয়া বেছি হ'ব নিশ্চয় ৰেটটোতো কিবা এটা কম হ'বই লাগিব। চাম সময়ত চাই দিম সেইখিনি কেনেকুৱা কি হয়। ঠিক আছে, ধন্যবাদ। আৰু আগন্তুক দিনত আপোনালোকৰ দিহা পৰামৰ্শ আমি কামনা কৰিম। ধন্যবাদ।